মিয়াই ৰক্ষা কৰি আছিল নেকি উৰিয়াম ঘাটত অসমৰ মাটি উৰিয়াম ঘাটৰ পৰা মিয়া খেদি বিপদত চৰকাৰ মিয়াক উচ্ছেদ কৰাৰ পিছতে নগাৰ টহল দক্ষিণ নাম্বৰ বনাঞ্চলৰ গেলাজান ৰজাপুখুৰী নগাৰ মাটি বুলি দাবী একাংশ নগা লোকৰ উৰিয়াম ঘাটৰ 1100 বিঘা ভূমিৰ পৰা প্ৰশাসনে উচ্ছেদ চলাই শ ঘৰ বাৰী ভাঙি পেলাইছিল অবৈধ দখলকাৰীয়ে পতা তামুল ৰবৰৰ বাগানো এফালৰ পৰা বুলডোজাৰ লগাই ভাঙি পেলাইছিল প্ৰশাসনে তাৰ পিছতে তালি টুপুলা বান্ধি শ মিয়া পৰিয়ালে এৰিছিল উজনি মিয়াই উৰিয়াম ঘাট এৰাৰ পিছতে এতিয়া উৰিয়াম ঘাটৰ খিলঞ্জিয়াৰ সন্মুখত নতুন বিপদ জাকে জাকে নগালোকে টহল দিছে উৰিয়াম ঘাটত মিয়া আতৰাৰ পাছতেই জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত ভুগিছে স্থানীয় লোকসকল নগাই খালি উৎপাত আৰু এতিয়া শুনিছো বোলে নগাই এয়া মিয়া খেদাৰ লগে লগে নগা আহি উৎপাত এতিয়া আমাৰ থকা মেলা সেইবিলাক অসুবিধা সেই যেনেকৈ ভাঙিছে মানে তেনেকৈ আমাক মানে সুৰক্ষিত কৰি ৰাখিবলৈ যেনিবা পুলিচ প্ৰশাসনৰ ব্যৱস্থা কৰি দিয়া সেইটোৱে আমি আমাৰ ফালৰ পৰা যথেষ্ট সোমাইছে মানে যিমান দিনৰ পৰা মানে ভাঙিব কৈছে তাৰ মানে তেতিয়াৰ পৰা মানে প্ৰায় আহিয়ে আছে শুনিছোঁ মানে নগা এতিয়া মানে আমাক যেনেকৈ চৰকাৰে মানে ভাঙি চিঙি হেৰি কৰিছে আৰু সেইকাৰণে আমাক মানে এতিয়া প্ৰশাসনৰ মানে ব্যৱস্থা কৰি দিয়ে সেইটোৱে আমাৰ ফালৰ পৰা অনুৰোধ এই বিষয়ক লৈ চৰ্চা চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰীক এই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য নগাই উচ্ছেদত সমৰ্থনহে আগবঢ়াইছে কোনো এইটো সত্য কথা নহয় কোনো ধৰণৰ নাগাৰ আগ্ৰাসন হোৱা নাই নগা মানুহখিনি বা নগা চৰকাৰে আমাক সহায় কৰিছে উচ্ছেদৰ ক্ষেত্ৰত নাগালেণ্ডৰ নগাই অসমৰ মাটি দখল কৰিব নোৱাৰাকৈ সীমান্তত পহৰা দিয়াৰ বাবে এই মাটি ৰজাৰ দিনতে মিয়া লোকক তাত বাস কৰিবলৈ দিয়া হৈছিল বুলিও চলিছিল বিশেষ চৰ্চা এতিয়া যদি সঁচাকৈ মিয়াই উৰিয়াম ঘাট এৰাৰ পিছতে অসমৰ মাটিত নগাই দখল কৰে সেই নগাৰ বিৰুদ্ধে এইবাৰ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপোৰ্ট এনি টক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ